হেল্ল' এভৰিৱান বন্ধুসকল, আজি আহিছোঁ অলপ গাঁৱলৈ। চাওকচোন ধুনীয়াকৈ আকাশত চৰাই দুটা উৰি আছে। তো গাঁৱৰ পথাৰ, গাঁৱলীয়া জেগা কিমান ধুনীয়া লাগে আপোনালোকে গম পায়েই চাগে। যোনে যোনে গাঁৱত থাকে তেখেতলোকে চবেই গম পায়। চাওক পথাৰৰ মাজতে এটা ঘৰ, এইবিলাক চাওক কিমান ভাল লাগে চাই। মই ইমান ভাল পাওঁ গাঁৱত আহি। গাঁৱৰ পৰিৱেশবিলাক চাই ইমান ভাল লাগে আৰু ইমান ঠাণ্ডা পৰিৱেশ। সকলোৱে জানেই জানো গাঁৱত থাকি বহুতেই ভাল লাগে, কিন্তু এতিয়া আমি গুৱাহাটীত থাকোঁ যিহেতু সেইকাৰণে গাঁৱত ভাল নালাগে। কিন্তু যেতিয়া যাওঁ থাকাকৈ বৰ ভাল লাগে। গাঁৱত গৈ ইমান ভাল পাওঁ। সকলোকে মই মানে কৈ থাকোঁ যে ইমান ভাল লাগে মোৰ গাঁৱত যায়। আৰু চবৰে পথাৰে মাজে মাজে এটা এটা ঘৰ এনেকুৱা আছে। আকৌ গাঁৱৰ পুখুৰী, মাছ, এয়া বস্তু চব তাজা তাজা বস্তু খাবলৈও ভাল লাগে। আৰু বহুত কিবা কিবি মই ভাল পাওঁ তাতে গৈ। আপোনালোকে গাঁৱত গৈ ভাল পায় নে নাপায় মোক কমেণ্ট কৰি জনাব দেই বন্ধুসকল। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব দেই। চাওকচোন গাঁৱত আহিছোঁ যিহেতু কিবা কিবি ফল গছ, ধান, পথাৰ, চাওক পাহাৰ, আৰু চাওক এটা একদম মানে পথাৰৰ মাজতে এটা ঘৰ। চাওক ইমান ধুনীয়া, একদম সৰু সৰু ঘৰ। যিহেতু গাঁৱত ইমান ডাঙৰ ডাঙৰকৈ ৰুম নবনায়, সৰু সৰুকৈ ৰুম বনাই থয়। মাজে মাজে এটা এইফালে চাওক মাছৰ এইটো পুখুৰী হয়। যিহেতু আমি গাঁৱলৈ আহিছোঁ আইতাহঁতৰ গাঁৱলৈ, গাঁৱতে এনেকুৱাই পুখুৰী আছে। আৰু কিছুমানে এনেকুৱা ঘৰ বনাই লৈছে বিল্ডিং টাইপ, বেছিকৈ বনোৱা নাই, অলপ চলপ বনাই আছে। আৰু এইফালেও ভাঙি থৈছে, বনাই আছে। যিহেতু আমাৰ মামাহঁতৰ ঘৰ, সেইকাৰণে আমি গাঁৱলৈ আহিছোঁ ঘূৰিবলৈ। তো মামাহঁতৰ নিজৰ ঘৰ বনাই আছে। মই গাঁৱতে গৰম বন্ধত কি কৰিম, ল'ৰা ছোৱালী বোলো গৰম বন্ধ লৈ মামাহঁতৰ ঘৰলৈ যাওঁ। এইয়া গাঁৱত আহোঁতে মই বোলো এটা ব্লগ বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো আপোনালোকৰ আমাৰ গাঁওখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আমি থাকোঁ গুৱাহাটী, আমাৰ গাঁওখন হ'ল নগাঁও। তো বহুত ধুনীয়া লাগে। চাওকচোন ৰাস্তাৰ পৰিৱেশবিলাক কিমান ঠাণ্ডা, এটা মাত নাই। ল'ৰা ছোৱালী চব ঘৰে ঘৰে থাকে। চাওকচোন ধানবিলাক, এইয়া মানুহ এজনীয়ে ধান লৈ আছে, কিবা কিবি বুটলি আছে, চায়ে ভাল লাগে জানেনে। আহিছোঁ আৰু ইফালে চাওকচোন এগৰাকী মাইকীজনী কেনেকৈনো ঘূৰি ফুৰিছে চাওক। আৰু পাহাৰ পৰ্বত ইমান ভাল লাগে। চাওক তামোল গছ, ধুনীয়া তামোল গছ, ইমান তামোল লাগিছে। সকলোৱে জানে ন গাঁৱত তামোল পাণজোপা থাকিবই, আন থাকক নাথাকক, হয়নে নহয় কওকচোন। সেইকাৰণে মানে গাঁৱত আহিলে আমি তামোল পাণ খায়ে থাকোঁ। মইতো বহুত ভাল পাওঁ তামোল পাণ খাই, আৰু যেতিয়াই গাঁৱলৈ আহোঁ পাণ তামোল খামেই মই। আৰু আপোনালোকে পাণ তামোল কোনে কোনে খাই ভাল পায়, গাঁৱৰ পাণ তামোল খাই কোনে ভাল পায়। চাওকচোন পথাৰলৈ আহিছে, মাছ ল'বলৈ আহিছে, কিছুমানে ধান লগাবলৈ আহিছে। জানে গাঁৱত কি কি কৰে, ইমান গম নাপাওঁ যিহেতু আমি গাঁৱত নাথাকোঁ। যিখিনি অলপ দেখিছোঁ তাকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ দেই বন্ধুসকল। ইয়াৰে যদি মাজত কিবা ভুল হয় একদম মানে নাজানাতে ক্ষমা কৰি দিব সকলোৱে দেই। তো আজিৰখিনি ইমানখিনিয়ে আছিলে। চাওকচোন এজনীয়ে পথাৰৰ মাজতে সোমাই গ'লগৈ, বোকাৰে মাজত। তো আমি সেইকাৰণে কি কৰিছোঁ, এতিয়া ঘৰলৈ যাব লৈছোঁ। অলপ বৰষুণ দি আছিলে যিহেতু পথাৰত বোকা হৈছিলে, সেইকাৰণে সিফালৰখিনি আপোনাক দেখুওৱা নাই। সেইকাৰণে এইখিনিকে ওচৰখিনিকে দেখাই কেনে থৈ দিছোঁ। তো আপোনালোকৰ ভাল লাগিলে নিশ্চয় জনাব দেই। আৰু কোনে কাৰ ক'ত গাঁও আছে এনেকৈ ব্লগ বনাই আমাৰ লগত শ্বেয়াৰ কৰিব, আমিও চাম। সকলোৱে আমাৰখিনিও চাব। এনেকৈ এজন আনজনৰ সহায় কৰি আগুৱাই যাব পাৰিম সকলোৱে, হয়নে নহয় কওকচোন। আজিৰ কাৰণে ইমানখিনিয়ে আছিলে, সকলোকে ক'লোঁ। আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম দেই। সকলোৱে মোক ছাপোৰ্ট কৰিব, যিহেতু মই আৰু এনেকুৱাই নতুন ভিডিঅ' লৈ আহোঁ। চাইছেনে, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। তাৰ বাবেই মই বোলো পথাৰৰ ভিডিঅ' এটা বনাই আপোনালোকৰ শ্বেয়াৰ কৰিছোঁ। ঘৰ বনাই আছে কিছুমানে, যিহেতু এতিয়া বহুত ঘৰ বাৰী